Hello everyone, welcome back to my channel with a new video. So আজি পুনৰ আপোনালোকৰ বাবে লৈ আহিছো নতুন চাকৰিৰ খবৰ যোনটো আহিছে ইণ্ডিয়ান নেভি SSR ৰিক্ৰুটমেন্ট 2024 অগ্নিবীৰৰ বাবে আহিছে এইটো অনলাইন ফৰ্ম 2 আৰু ইয়াৰে লাষ্ট ডেট হৈছে 27/5/2024 মে পৰ্যন্ত আপুনি ইয়াতে এপ্লাই কৰি ল'ব পাৰিব আৰু ইয়াৰ পোষ্টৰ নাম হৈছে এগ্নিবীৰ সিনিয়ৰ সেকেন্ডাৰী ৰিক্ৰুইটছ আৰু ইয়াৰ নম্বৰ অফ পোষ্ট যেলৈকে আপোনালোকক লেটাৰ মানে আপডেট কৰি দিয়া হোৱা নাই কিন্তু ইয়াতে ডাইৰেক্ট লিখা আছে যে মেল আৰু ফিমেল বোথ ইয়াতে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে ডিউৰেশ্যন অফ সাৰ্ভিসেস 4 বছৰ আপুনি অনলি 4 বছৰৰ চাকৰি কৰিব লাগিব ইয়াৰ তাতকৈ বেছি আপুনি ইয়াতে চাকৰি কৰিব নোৱাৰে মোড অফ এপ্লিকেশ্যন মানে অনলাইন এপ্লিকেশ্যন ফৰ্মটো ভৰিব লাগিব আৰু ট্ৰেইনিং চেণ্টাৰ দিয়া গৈছে INS চিল্কা ওড়িশা আপোনালোকৰ ট্ৰেইনিং হ'ব INS চিল্কা ওড়িশাত তাৰপিছত ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ বিষয়ে কোৱা গৈছে এজ লিমিট হৈছে আপোনাৰ 1 নৱেম্বৰ 2003 পৰা 30 এপ্ৰিল 2007 যদি আপোনালোকৰ জন্ম এই দুটা ডেটৰ মাজত হৈছে তো আপুনি ইয়াতে এপ্লাই কৰি ল'ব পাৰিব মেৰিটেল ষ্টেটাছৰ কাৰণে কোৱা হৈছে আনমেৰিড হ'ব লাগিব মেল আৰু ফিমেল বোথ আনমেৰিড হ'ব লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যনত বিচাৰিছে কোৱালিফাইড ইন 10+2 উইথ মেথমেটিক্স এণ্ড ফিজিক্স ফ্ৰম বোৰ্ড অফ স্কুল এডুকেশ্যন ৰিকগনাইজড বাই মিনিষ্ট্ৰী অফ এডুকেশ্যন উইথ মিনিমাম অফ 50% মাৰ্কছ ইন এগ্ৰিগেট 50% মাৰ্কছ আপোনালোকৰ হ'বই লাগিব নয়তোবা পাছ 3 years ডিপ্ল'মা কোৰ্চ ইন ইঞ্জিনিয়াৰিং কৰি থাকিব লাগিব বা ভকেশ্যনেল কোৰ্চ এইটো আপুনি ভালকৈ চাই ল'ব আৰু গোটেইবোৰৰ 50% এগ্ৰিগেট মাৰ্কছ বিচাৰিছে তাৰপিছত এপ্লিকেশ্যন ফিজটোৰ বিষয়ে যদি আমি ক'ব যাওঁ জেনেৰেল আৰু OBC দিয়া গৈছে 550 প্লাছ 18% GST আৰু SC ST 550 8 প্লাছ 18% GST আৰু আপোনালোকে পে'মেণ্টটো কৰিব লাগিব অনলাইন মোড ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড বা নাইটো নেট বেংকিঙৰ আপোনালোকে ইয়াতে এপ্লাই কৰিব বিচাৰে মই এইটোৰ ৱেবছাইটৰ লিংকটো মই আপোনাৰ ডেছক্ৰিপশ্যন বক্সত দি ৰাখি আপোনালোকে যাই পেলাই এপ্লাই কৰি ল'ব পাৰিব তো বলক এতিয়া আমি আগবাঢ়ো সেকেন্ড নম্বৰ ভেকেন্সিৰ ওপৰত যোনটো আহিছে সেম আকো ইণ্ডিয়ান নেভি MR ৰিক্ৰুটমেন্ট 2024 এইটো সেম হয় কিন্তু তাৰ পোষ্টটো অলপ হাই লেভেলৰ পোষ্ট হয় কিন্তু ইয়াৰ পোষ্টটো অলপ লো মানে তাতে আপোনালোকে 12 পাছ পৰাই আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু ইয়াতে আপোনালোকে বিচাৰিছে 10 পাছ মানে 10 পাছৰ পৰা হ'ব মানে হলে আপোনালোকে এটা এপ্লাই কৰিব পাৰিব তো ইয়াতে লাষ্ট ডেট দিয়া 27/5/2024 আকৌ সেম হয় ডেট মানে বেছি একো ডিফাৰেন্স নাই অকল এটোৱে কম মই যে অনলি কোৱালিফিকেশনতে যি আপোনালোকে ডিফাৰেন্সটো পাই যাব যে তাতে আপুনি 10 পাছ তাতে আপুনি 12 পাছ লাগিছিল কিন্তু ইয়াতে আপোনাৰ 10 পাছ হয় কিন্তু এটা অলপ মনোযোগ দিয়াৰ বিষয় হৈছে নেম অফ দ্য পোষ্ট যেটা আছে চেফ ষ্টেৱাৰ্ড আৰু স্যানিটাৰী হাইজিনিষ্ট মানে পোষ্টৰ নামবোৰ অলপ বেলেগ হয় তাতে অলপ বেলেগ পোষ্ট আছিল ইয়াতে অলপ বেলেগ পোষ্ট আছে আৰু নম্বৰ অফ পোষ্ট ইয়াতে আকৌ সেম মেনশন কৰি দিয়া হোৱা নাই আৰু নেম অফ দ্য অৰ্গেনাইজেশ্যন সেম ইণ্ডিয়ান নেভি আৰু সেম হয় সেম কি এলিজিবিলিটি ক্ৰাইটেৰিয়া সব সেম হয় কিন্তু ইয়াতে চাব পাৰিছে আপুনি এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে 10 পাছ বিচাৰিছে উইথ 50% মাৰ্ক তো বাকি সব সেম হয় ইয়াতে মই আপোনালোকক এনি টাইমটো বেষ্ট নকৰোঁ আৰু ভিডিঅ'টো ডাঙৰ নবনাওঁ চ' ইয়াৰ গোটেই এডভাৰটাইজমেণ্ট লিংকটো মই আপোনালোকৰ ডিছক্ৰিপশ্যন বক্সত দি ৰাখিম আপোনালোকে যাই পেলাই চেক আউট কৰিব আৰু যদি এইটো ভিডিঅ' আপোনালোকৰ কাৰণে অলপো হেল্পফুল হৈছে তো প্লিজ এইটো ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু লাইক শ্বেয়াৰ কৰিব থেংক ইউ